6টা বজাৰ পৰা ইলেকশ্যন আৰম্ভ হৈছে, কিন্তু আৰু এতিয়া চলি আছে। আমাৰ পুলিচ ফ'ৰ্চ আছে, চিভিল এডমিনিষ্ট্ৰেশ্যন আছে, লাহে লাহে কৰি আছে। কিমান ফ'ৰ্চ আছে? আমাৰ নলবাৰী DFO তো আছেই, মোৰ অফিচাৰ্ছ আৰু মেন পাৱাৰ আৰু উইমেন আৰু বাহিৰৰ পৰাও আহিছে। টোটেল যিমান লাগে এজ পাৰ এছেছমেণ্ট মই দিছোঁ। ঘৰ আগতে বেহি আছিলে, তাৰপিছত গভৰ্ণমেণ্ট যেতিয়া ইনফৰমেশ্যন দিছে তাৰপিছত অলপমান কমিছে। আজি around 50 এনেকৈ এপ্ৰক্সিমেটলি। না মানে ছাপৰ্ট পাইছোঁ আৰু বহু আগৰ পৰা ইনফৰমেশ্যনটো দিছিলে, তো এনেকৈ সমস্যা নহ'ল আজি। যিটো এৰিয়াৰ ভিতৰত আৰু এনেকৈ কিবা নেই, যিটো এৰিয়াৰ ভিতৰত ঘৰবিলাকেই এতিয়া ভাঙিছে, জাষ্ট ঘৰ। ছটা বজাৰ পৰা ইলেকশ্যন আৰম্ভ হৈছে, কিন্তু আৰু এতিয়া চলি আছে। আমাৰ পুলিচ ফ'ৰ্চ আছে, চিভিল এডমিনিষ্ট্ৰেশ্যন আছে, লাহে লাহে কৰি আছে। আমাৰ নলবাৰী DFO তো আছেই, মোৰ অফিচাৰ্ছ আৰু মেন পাৱাৰ আৰু উইমেন আৰু বাহিৰৰ পৰাও আহিছে। টোটেল যিমান লাগে এজ পাৰ এছেছমেণ্ট মই দিছোঁ। ঘৰ আগতে বেহি আছিলে, তাৰপিছত গভৰ্ণমেণ্ট যেতিয়া ইনফৰমেশ্যন দিছে তাৰপিছত অলপমান কমিছে। আজি around 50 এনেকৈ এপ্ৰক্সিমেটলি। না মানে ছাপৰ্ট পাইছোঁ আৰু বহু আগৰ পৰা ইনফৰমেশ্যনটো দিছিলে, তো এনেকৈ সমস্যা নহ'ল আজি। যিটো এৰিয়াৰ ভিতৰত আৰু এনেকৈ কিবা নেই, যিটো এৰিয়াৰ ভিতৰত ঘৰবিলাকেই এতিয়া ভাঙিছে, জাষ্ট ঘৰ।